মুখ্যমন্ত্ৰী মহোদয়, কেনেকৈ ক'লে আপোনাৰ দৃষ্টিগোচৰ হ'ব, কেনেকৈ লিখিলে আপুনি বুজিব নাজানো, ভুল ভ্ৰান্তিৰ আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। মহাশয়, ব্ৰহ্মপুত্ৰ নদীখন আমাৰ অসম মাতৃৰ আয়ুৰেখা। শুকাই যোৱা ব্ৰহ্মপুত্ৰৰ জীৱকুল, মাছ কাছ, শিহু আদি এনেয়ে বিপদাপন্ন। তাৰ মাজতে এচাম দুষ্কৃতিকাৰীৰ বাবে নদীৰ জীৱকুল নিশেষ হোৱাৰ পথত। উচ্চ ক্ষমতাসম্পন্ন ইনভাৰ্টাৰ মেচিন নাইবা জেনেৰেটৰ নাৱত তুলি শৰাইঘাট দলঙৰ পৰা ধুবুৰীৰ বাংলাদেশ বৰ্ডাৰলৈকে শ শ দুষ্কৃতিকাৰীয়ে ইলেক্ট্ৰিক চক দি মাছ কাছ শিহু আদি মাৰি শেষ কৰাৰ পথত। ইলেক্ট্ৰিক চক দিলে কোনো এটা প্ৰাণীও জীয়াই নাথাকে। সকলো ধৰণৰ মাছৰ পোনা প্ৰায় নিঃশেষ হৈ গৈছে। শিহু মৰি বহু ঠাইত গেলি পচিও গৈছে। কোনে ৰক্ষা কৰিব, কোনে আপোনাক জনাব? নদীৰ বিভাগীয় বিষয়ববীয়া আৰু মীনমহল ঠিকাদাৰসকলে সেই দুষ্কৃতিকাৰীসকলৰ সৈতে আছে গোপন বুজাবুজি। ৰাইজেও ধৰিব নোৱাৰে। বিশেষকৈ ৰাতিৰ আন্ধাৰত সেই দুষ্কৃতিকাৰীসকলে নদীত পাখণ্ডৰ দৰে জঁপিয়াই পৰে। অধিক মুনাফা অৰ্জনৰ বাবে এই বিভৎস পদ্ধতিৰে আৰম্ভ কৰিছে নদীৰ জীৱকুল ধ্বংসযজ্ঞ। সাধাৰণ মাছমৰীয়াসকলৰ জীৱিকা শূন্য হোৱাৰ পথত। সেই দুখীয়া, একো নজনা নুবুজা, ক'ব নোৱাৰা মাছমৰীয়াসকলৰ পৰিয়ালৰ খবৰ কোনে ল'ব? মুখ্যমন্ত্ৰী মহাশয়, যিহেতু বিভাগীয় দায়িত্ববাহী বিষয়াসকলে দুষ্কৃতিকাৰীসকলৰ পকেটত সোমাই দেখিও নেদেখাৰ ভাও জুৰিছে, যাৰ বাবে বিষয়টোৰ ওপৰত আপোনাৰ সুদৃষ্টি কামনা কৰিছোঁ।